এভেকশ্যন কৰাৰ পিছতো তাক আকৌ নিৰাপত্তা দিব পৰা নাই। নগাই আহি বেদখল কৰিছে। বসুন্ধৰা 1 গৈছে, 2 গ'ল, 3 গ'ল। তাৰ পিছতো কিন্তু মাটিৰ সমস্যা সমাধান কৰিব পৰা নাই। এতিয়াও 6 লাখৰ পৰা 8 লাখ মানুহ ভূমিহীন পৰিয়াল অসমত আছে, যাক ভূমিৰ অধিকাৰ দিব পৰা নাই। তাৰ বিপৰীতে আমাৰ মানুহৰ মাটি, জনজাতীয় মানুহৰ মাটি 50,000 বিঘা মাটি কাঢ়ি নি আম্বানী, আদানী, ৰামদেৱক দিবলৈ ওলাইছে। তাৰমানে ভূমিৰ অধিকাৰ আমাৰ ৰাখিব পৰা নাই। আমাৰ ভাষা সংস্কৃতি সংসদত বিজেপিয়ে নমাইছে। আমাৰ মাটি ভেটি ৰক্ষা কৰিব পৰা নাই। আমাৰ মানুহৰ মাজলৈ সাম্প্ৰদায়িকতা আনিছে। মূল্য বৃদ্ধি, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰা, 6টা জনগোষ্ঠী জনজাতিকৰণৰ যিটো দাবী ৰাইজে কৰিছিলে, সেই দাবী তেওঁলোকে পূৰণ কৰিম বুলি কৈছিলে, জনজাতিকৰণ কৰিম কৰিছিলে, নকৰিলে। জুবিন দাক ন্যায় দিব নোৱাৰা, এনেকুৱা ধৰণৰ সকলো অন্যায়ৰ বিৰুদ্ধে এইবাৰ ৰাইজে বিৰোধী ভোটদান কৰিব আৰু বিজেপিক অসমৰ মাটি প্ৰত্যাহাৰ কৰিব। এই বিধায়কগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন ধৰণৰ কুকৰ্মৰ সহযোগী বুলি সকলোৱে জানে। এপেক্স বেংকৰ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি বাগান চেগান চোৱা চিতা কৰাকে ধৰি বিভিন্ন ধৰণৰ কথা বতৰাত এইগৰাকী বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ সিন্ডিকেট কমিশ্যন ৰাজৰ মহৰী হিচাপে সকলো মাজতে সমাদৃত। ৰাইজে জানে যে যোৱাবাৰ জীৱন চুতীয়াই আচলতে প্ৰকৃততে তেওঁৱেই বিজেপি দলৰ টিকেট পাব লগা আছিল। নোপোৱাৰ কাৰণটো বিজেপিয়ে যিহেতু তেওঁলোকে বৰ্ণবাদ কৰে, যিহেতু তেওঁলোকে মনুসংহিতা আৰু মনুস্মৃতি তেওঁলোকৰ সংবিধান, সেইকাৰণে বৰ্ণবাদী মানসিকতাৰে যোৱাবাৰ সিদ্ধান্তটো হৈছে। আমি ভাবো যে এইবাৰ ৰাইজে সেই কথাৰে অসমৰ এখন সমন্বয়ৰ সমাজ গঢ়িবলৈ, অসমৰ জাত পাত এইবোৰ নাইকিয়া কৰি জুবিনদাৰ আদৰ্শৰে সমাজখন গঢ়ি তুলিবলৈকে এইবাৰ জীৱন চুতীয়াক ইয়াৰ পৰা গ্ৰহণ কৰিব। এইবাৰ সৰুপথাৰ সমষ্টিত ইতিমধ্যে জনতাই সিদ্ধান্ত গ্ৰহণ কৰিছে। বিৰোধী মিত্ৰজোঁটৰ আমাৰ অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী জীৱন চুতীয়া ডাঙৰীয়া আছে। তেখেতক সৰুপথাৰ সমষ্টিৰ পৰা বিপুল ব্যৱধানত জিকাই পঠোৱাৰ ৰাইজে ইতিমধ্যে অংগীকাৰ গ্ৰহণ কৰিছে। কাৰণ যিগৰাকী বিধায়ক ইয়াত আছে, এই বিধায়কগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন ধৰণৰ কুকৰ্মৰ সহযোগী বুলি সকলোৱে জানে। এপেক্স বেংকৰ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি বাগান চেগান চোৱা চিতা কৰাকে ধৰি বিভিন্ন ধৰণৰ কথা বতৰাত এইগৰাকী বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ সিন্ডিকেট কমিশ্যন ৰাজৰ মহৰী হিচাপে সকলো মাজতে সমাদৃত। ৰাইজে জানে যে যোৱাবাৰ জীৱন চুতীয়াই আচলতে প্ৰকৃততে তেওঁৱেই বিজেপি দলৰ টিকেট পাব লগা আছিল। নোপোৱাৰ কাৰণটো বিজেপিয়ে যিহেতু তেওঁলোকে বৰ্ণবাদ কৰে, যিহেতু তেওঁলোকে মনুসংহিতা আৰু মনুস্মৃতি তেওঁলোকৰ সংবিধান, সেইকাৰণে বৰ্ণবাদী মানসিকতাৰে যোৱাবাৰ সিদ্ধান্তটো হৈছে। আমি ভাবো যে এইবাৰ ৰাইজে সেই কথাৰে অসমৰ এখন সমন্বয়ৰ সমাজ গঢ়িবলৈ, অসমৰ জাত পাত এইবোৰ নাইকিয়া কৰি জুবিনদাৰ আদৰ্শৰে সমাজখন গঢ়ি তুলিবলৈকে এইবাৰ জীৱন চুতীয়াক ইয়াৰ পৰা গ্ৰহণ কৰিব। উন্নয়নৰ কাৰণে ইয়াৰ যিবোৰ সমস্যা সমাধান কৰিব পৰা নাই, বিশেষকে আন্তঃৰাজ্যিক সীমা সমস্যা, যিবোৰত এভেকশ্যন কৰাৰ পিছতো তাক আকৌ নিৰাপত্তা দিব পৰা নাই। নগাই আহি বেদখল কৰিছে। ইয়াত মাটিৰ পট্টা, বিশেষকৈ দৈয়াং টেঙালিকে ধৰি কেইবাটাও অঞ্চলত মাটিৰ পট্টাৰ মাটিৰ যিটো সমস্যা, ভূমিৰ সমস্যা, এই সমস্যাও সমাধান কৰিব পৰা নাই। বসুন্ধৰা 1 গৈছে, 2 গ'ল, 3 গ'ল। তাৰ পিছতো কিন্তু মাটিৰ সমস্যা সমাধান কৰিব পৰা নাই। এতিয়াও 6 লাখৰ পৰা 8 লাখ মানুহ ভূমিহীন পৰিয়াল অসমত আছে, যাক ভূমিৰ অধিকাৰ দিব পৰা নাই। তাৰ বিপৰীতে আমাৰ মানুহৰ মাটি, জনজাতীয় মানুহৰ মাটি 50,000 বিঘা মাটি কাঢ়ি নি আম্বানী, আদানী, ৰামদেৱক দিবলৈ ওলাইছে। তেনেকুৱা মাটি আমাৰ ওচৰৰ জিলা কাৰ্বি আংলতো আছে, আপোনালোকৰ ইয়াতো আছে। ৰামদেৱক দিয়া মাটিৰ কথা আপোনালোকে ইয়াত জানে। তাৰমানে ভূমিৰ অধিকাৰ আমাৰ ৰাখিব পৰা নাই। আমাৰ ভাষা সংস্কৃতি সংসদত বিজেপিয়ে নমাইছে। আমাৰ মাটি ভেটি ৰক্ষা কৰিব পৰা নাই। আমাৰ মানুহৰ মাজলৈ সাম্প্ৰদায়িকতা আনিছে। মূল্য বৃদ্ধি, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰা, 6টা জনগোষ্ঠী জনজাতিকৰণৰ যিটো দাবী ৰাইজে কৰিছিলে, সেই দাবী তেওঁলোকে পূৰণ কৰিম বুলি কৈছিলে, জনজাতিকৰণ কৰিম কৰিছিলে, নকৰিলে। জুবিন দাক ন্যায় দিব নোৱাৰা, এনেকুৱা ধৰণৰ সকলো অন্যায়ৰ বিৰুদ্ধে এইবাৰ ৰাইজে বিৰোধী ভোটদান কৰিব আৰু বিজেপিক অসমৰ মাটি প্ৰত্যাহাৰ কৰিব।